হয় বৰ্তমান মই উপস্থিত আছোঁ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত চাপটগ্ৰাম টাউনত। হয় মোৰ লগত কেইজনমান লোক আপোনালোকে দেখিবলৈ পাইছে। এখন পথে জলাকলা খুৱাইছে একাংশ শিক্ষাৰ্থীক, ৰাইজক তথা বিভিন্নজনক। তো মই প্ৰথমতে এই স্থানীয় ৰাইজৰ পৰা কিছু ভাষ্য তথা মন্তব্য ল'বলৈ চেষ্টা কৰিম। আৰু এই আমি পথটো দেখিবলৈ পাইছোঁ বহুতো জলাকলা অৱস্থা। কি ক'ম? ৰাস্তাটো আচলতে আমাৰ এইটো পুৰণি ৰাস্তা, চাপটগ্ৰামৰ কাৰণে খুব দৰকাৰী ৰাস্তা। কিন্তু দুখৰ বিষয় আমি এই ৰাস্তাটো উন্নতি দেখিবলৈ নাপাওঁ। আজিৰ পৰা প্ৰায় 7-8 বছৰ আগত এবাৰ ৰিপেয়াৰিং কৰিছিল, মেৰামতি কৰিল। তাৰপিছত আৰু এই ৰাস্তাটো যে হ'ব লাগে বা পাকা হ'ব লাগে বা পকীকৰণ হ'ব লাগে, এই বিষয়ে আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ কোনো দায়িত্বই দেখা নাপালোঁ। ফলত কি হৈছে, আমাৰ এই অঞ্চলৰ যিখিনি বেমাৰী মানুহ, বিশেষকৈ এম্বুলেন্স নাহে। চাপটগ্ৰামৰ টাউনৰ পৰা আমাৰ 1 কিলোমিটাৰো নহয় এইখিনি জেগা, ইয়াত কোনো টটো নাহে। দুখৰ বিষয় সেইটোৱে। যদি কোৱা হৈছে নন্দীপাৰাত যাব লাগে, কয় নন্দীপাৰা নাযাওঁ, ৰাস্তা বেয়া। এই যে নাযাওঁ ৰাস্তা বেয়া বুলি কয়, ফলত কি হৈছে, আমাৰ যিখিনি বেমাৰী মানুহখিনিক আমি বেলেগত লৈ যোৱাটো, আৰু আমাৰ চাপটগ্ৰামত আপোনালোকে জানেই, অসমৰ সকলো মানুহে জানে চাপটগ্ৰামত কোনো হস্পিটেল নাই। হস্পিটেল নহওঁতে কি হৈছে, ইয়াতে আমি যিকোনো জৰুৰীকালীন সেৱাৰ আমি ইয়াতে ব্যৱস্থা নাই। নোহোৱাৰ কাৰণে ডক্টৰো ইয়াতে পেচেণ্ট নাৰাখে, লগে লগে তেওঁলোকে ৰেফাৰ কৰি দিয়ে কোকৰাঝাৰ বা ধুবুৰীত। কিন্তু ফলত কোকৰাঝাৰ যাব লগালে এইটোৱে হ'ল প্ৰধান ৰাস্তা। কিন্তু বেমাৰী তাৰমানে যেতিয়া লৈ যোৱা হয়, এই পথেৰে যাওঁতে বেমাৰী তাৰমানে গাড়ীতেই আধা মৰা নিচিনা হৈ যায়। গতিকে পেচেণ্ট তাতে যাই পাওঁতে অৱস্থা খুব বেয়া হৈ যায়। সেয়ে আমাৰ অনুৰোধ, বিভাগীয় কৰ্তৃপক্ষ থকা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰক আমি অনুৰোধ কৰিছোঁ, আমাৰ যাতে অনতিপলমে এই ৰাস্তাটো মেৰামতিকৰণ তথা পকীকৰণৰ কাৰণে যিখিনি ব্যৱস্থা কৰিব লাগে, তেওঁলোকে যেনে তেনে এই ৰাস্তাটো পকীকৰণ কৰি দিয়ে। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই কেমেৰা পাৰ্চনত পোনে এই ৰাস্তাৰ পথৰ যি পৰিৱেশ এয়া দেখুৱাবলৈ অনুৰোধ কৰিম। এয়া আপোনালোকক দেখিবলৈ পাইছে, এয়া নন্দীপাৰাৰ দৃশ্য। এয়া যি পথ, এই পথেৰে স্থানীয় ৰাইজক জলাকলা খুৱাইছে একাংশ ৰাইজক, তথা স্কুলৰ ছাত্ৰ ছাত্ৰীকো এই পথে জলাকলা খুৱাইছে। যদি এজাক বৰষুণতে এই ৰাস্তাত অহা যোৱা কৰাত অসুবিধাৰ সন্মুখীন হয় বুলি দেখিবলৈ পাইছোঁ। মই ভালদৰে কেমেৰা পাৰ্চনক এই পথৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।